Hello everyone, Bonita's Lifestyle উন্নতি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ ঘৰত উপদ্ৰৱ চলাই থকা মকৰা আমি কেনেকৈ ঘৰুৱা উপায় অৱলম্বন কৰি খেদাই পঠাব পাৰো বা আমি মকৰা জালৰ উপদ্ৰৱৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰো। এইখিনিতে মই আপোনালোকক এটি সৰু অনুৰোধ কৰিব বিচাৰো, যদি আপুনি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশনটো আগতীয়াকৈ পাব। তেনেহলে আহক বৰ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। মকৰা জাল যেতিয়া আমাৰ ঘৰত থাকিব তেতিয়া কি হয়, আমাৰ ঘৰৰ মানে পৰিৱেশটো খুব লেতেৰা লেতেৰা লাগে আৰু ইয়াৰ কাৰণে কিন্তু জগৰীয়া আমাৰ ঘৰত থকা ছোৱালী বোৱাৰী মানে সাধাৰণতে মহিলাখিনি জগৰীয়া হয়। কি হয়, যেতিয়া আলহী অতিথি আহিব তেতিয়া ঘৰত যেতিয়া মকৰা জাল মানে চাৰিওপিনে দেখিব তেতিয়া কি কব, মানে ঘৰত থকা মাইকী মানুহখিনি চাফ চিকুণতা অৱলম্বন নকৰে, যাৰ ফলত কি হৈছে মকৰা জাল মানে হৈছে ঘৰত তেনে বুলি কয় আচলতে। আৰু আপুনি ভাবকচোন, সদায়তো মকৰা জাল চাফ চিকুণ কৰি থাকিব পৰা সকলোৰে সময় নাথাকে বাৰু, আৰু সম্ভৱো নহয় মানে সদায় কৰাটো, কিন্তু এইটো নহয় যে মানে তিৰোতা বা ছোৱালীখিনিয়ে মকৰা জাল চাফ চিকুণ নকৰে বা ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ নাৰাখে। সকলোৱে ৰাখে নিজৰ ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ, কিন্তু তাৰ মাজতো কি হয়, মকৰা জাল আহি আমাৰ ঘৰত মানে একদম লেতেৰা পৰিৱেশৰ এটা সৃষ্টি কৰিবই। আৰু শাস্ত্ৰতো লিখা আছে যে মানে কি হয়, মকৰা জাল যদি থাকে তেতিয়াহলে আমাৰ উন্নতি নহয়, মানে আমাৰ ঘৰত নিগেটিভ এনাৰ্জি বাস হয় নিগেটিভ এনাৰ্জি। আৰু বাস্তুশাস্ত্ৰ মতেও যদি তাৰমানে কি হয় মকৰা জাল বেছিকে হয় তেতিয়া আমাৰ উন্নতি কেতিয়াও নহয়। কিন্তু সেইকাৰণে আমি কি কৰিব লাগে, মকৰা জাল আমাৰ ঘৰত হবই দিব নালাগে। আৰু মকৰা জালনো কেনেকে নোহোৱা কৰিব, মকৰা থাকিলেতো মকৰা জাল হবই, সেইকাৰণে আমি কি কৰিব লাগিব, ঘৰুৱা উপায় অৱলম্বন কৰি এই মকৰাবোৰ আগতে আমাৰ ঘৰত অহাটো বাধা দিব লাগিব। তেতিয়া মকৰা যেতিয়া নাথাকিব তেতিয়া নিশ্চয় আমাৰ ঘৰত মকৰা জাল নহব, হয় নে? তেনেহলে আহক আমি টিপছ কেইটা জানি লওঁ। মই অতি সহজ তিনিটা টিপছ লৈ আহিছো আপোনালোকৰ লগত আজি আলোচনা কৰিম বুলি। তাৰে প্ৰথম টিপছটো, এই তিনিটা টিপছৰ যে আপোনালোকে তিনিওটা কৰিব লাগে সেইটো নহয়, যিকোনো এটা কৰিব। যদি এটা কৰি সফল নাপায় তেতিয়াহে আনটো কৰিব। মই কৈছো ইয়াৰে যিকোনো এটা টিপছ অৱলম্বন কৰিলে আপুনি নিশ্চয় সফল পাব। তেনেহলে আহক টিপছ কেইটা জানি লওঁ। প্ৰথম টিপছটোৰ কাৰণে আপুনি ল'ব লাগিব লং তেল। লং তেল ল'ব লাগিব, লং তেলৰ 1 চামুচ লং তেল ল'ব লাগিব, আৰু ৱাশ্বিং পাউডাৰ মানে আমি সাধাৰণতে চাৰ্ফ বুলি যে কওঁ, চাৰ্ফ ল'ব লাগিব 1 চামুচ। যদি চাৰ্ফ নলয় তেতিয়াহলে লিকুইড চাবোন, যেনেকে ভীমৰো লিকুইড এটা থাকে নহয়, সেই লিকুইড চাবোনটো ল'ব পাৰে, বা ৱাশ্বিং পাউডাৰ 1 চামুচ, বা আৰু লং তেল 1 চামুচ, ৱাশ্বিং পাউডাৰ 1 চামুচ ধুনীয়াকে মিলাই আধা লিটাৰ পানীত এইখিনি মিক্স কৰি ল'ব। মিক্স কৰি স্প্ৰে বটলত ভৰাই য'ত য'ত মকৰা জাল হয়, মানে সাধাৰণতে কি হয় ঘৰৰ চুক কোণবোৰত বেছিকে মকৰা জাল হয়, বা বিচনাৰ তলবোৰতো কেতিয়াবা মকৰা জাল ধৰে, সেইবোৰ ঠাইত আপুনিতো নিজে জানিব ক'ত ক'ত মকৰা জাল হয়, সেই ঠাইখিনিত এই টিপছটো আপুনি কৰিব, মানে স্প্ৰে কৰি দিব। মই ক'লোৱে নহয় যে লং তেল 1 চামুচ আৰু ৱাশ্বিং পাউডাৰ 1 চামুচ ধুনীয়াকে মিলাই আধা লিটাৰ পানীত মিক্স কৰি দিব। মিক্স কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব। এইটো হৈছে প্ৰথম টিপছ। ছেকেণ্ড টিপছটোৰ কাৰণে আপুনি ল'ব লাগিব থপাত, মানে চাধা যে পাত চাধা বুলি যে কয়, সেই পাত 1 কিলা ল'ব লাগিব। 1 কিলা পাত লৈ 2 ঘণ্টামান পানীত তিয়াই ৰাখিব। মানে থপাত খিলা পানীত তিয়াই ৰাখি তাৰে ৰসখিনি, মানে থপাতৰ ৰসখিনি পানীত আহি যাব নহয়, পানীত অহা সেই পানীখিনি কি কৰিব, পানীত মিক্স কৰিব। পানীত মিক্স কৰি তাৰে লগত এটা নেমু ল'ব। নেমুটো ধুনীয়াকে ৰস উলিয়াই ল'ব। ৰস উলিয়াই লৈ স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব। মই পুনৰ এবাৰ কৈছো, থপাত পানীত তিয়াই ৰাখিব 2 ঘণ্টামান। 2 ঘণ্টা পানীত তিয়াই ৰখা যিখিনি পানী ওলাব, সেই পানী 1 গিলাচ পানীত মিক্স কৰিব। মিক্স কৰি তাতে এটা নেমুৰ ৰস দিব, দি স্প্ৰে বটলত ভৰাই ধুনীয়াকে স্প্ৰে কৰি দিব য'ত য'ত মকৰা জাল ধৰে, আৰু তেতিয়া দেখিব আপোনাৰ ঘৰত আৰু মকৰা নাহে। থপাতটো এনেকুৱা এটা বস্তু যিটোৱে পোক পতংগ মৰাটো সহায় কৰে, আৰু আপোনাৰ ঘৰত যদি বহুত বেছি মহে উপদ্ৰৱ কৰে তেতিয়া দেখিব, যদি থপাত এনেকে মাজে সময়ে স্প্ৰে কৰি থাকে, বা ঘৰ মুচোতে যদি কেতিয়াবা থপাত আপুনি ব্যৱহাৰ কৰে, থপাতৰ ৰস, তেতিয়া কি হ'ব, আপোনাৰ ঘৰত মহেও উপদ্ৰৱ নকৰে। এইটো কৰি চাব পাৰে। আৰু থাৰ্ড টিপছটোলৈ আহিছো এতিয়া মই। থাৰ্ড টিপছটোৰ কাৰণে আপুনি ল'ব লাগিব হোৱাইট ভিনেগাৰ, যে
হোৱাইট ভিনেগাৰ আধা, মানে যদি আপুনি এক গিলাচ হোৱাইট ভিনেগাৰ লয়, 1 গিলাচ পানী ল'ব, লৈ স্প্ৰে বটলত ভৰাই য'ত য'ত আপোনাৰ মকৰা জাল হয়, মানে য'ত য'ত মকৰা থাকে তাতে ধুনীয়াকে স্প্ৰে কৰি দিব। তেতিয়া দেখিব আপোনাৰ ঘৰত মকৰা আৰু নাহে। এইবোৰৰ গোন্ধ মকৰাই একেবাৰে সহ্য কৰিব নোৱাৰে। ধপাতৰ গোন্ধই হওক বা যিটো ভিনেগাৰৰ টেষ্ট বা গোন্ধ, এইবোৰ মকৰাই কেতিয়াও মানে সহ্য কৰিব নোৱাৰে। আৰু লং তেল, ৱাশ্বিং পাউডাৰ, এইবোৰৰ গোন্ধও কিন্তু মকৰাই সহ্য কৰিব নোৱাৰে। উগ্ৰ গোন্ধ ওলাই নহয়, লং তেলৰ পৰাওতো এটা উগ্ৰ গোন্ধ ওলাই। এইবোৰ যেতিয়া মাজে সময়ে আপোনালোকৰ ঘৰত আপুনি স্প্ৰে কৰি থাকিব বা ঘৰ মুচোতে এইবোৰ বস্তু ব্যৱহাৰ কৰিব, তেতিয়া দেখিব আপোনাৰ ঘৰত আৰু মকৰা জাল নহয়, মানে মকৰা নাহে। আৰু মহ মাখিৰ পৰাও আপুনি বহুখিনি পৰিমাণে হাত সাৰি থাকিব পাৰিব, আপোনাৰ ঘৰত এইবোৰ বস্তু নহয়। আৰু যে মই ধপাতৰ কথা কলো, ধপাতটোই মই কলোৱে নহয় যে মহ মাখি মৰাটো সহায় কৰে। আৰু যদি আপোনাৰ ঘৰৰ কিছুমান গছ পুলি বা ফুলৰ পুলিতে হওক মানে পোক পতংগই ধৰে, তেতিয়া সেইবোৰত কি কৰিব, আপুনি ধপাত এনেকে তিয়াই থৈ সেই পানী স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিবচোন। তেতিয়াও দেখিব আপোনাৰ যিবোৰ গছ মানে কীট পতংগই খাই মাৰি পেলাব ধৰিছে, সেইবোৰ গছ পুনৰ সজীৱ হৈ আহিব আৰু কীট পতংগবোৰ ধুনীয়াকে মৰি যাব। মানে ধপাতটোৰ এনেকুৱা শক্তি আছে, গতিকে ধপাত মাজে মাজে ইউজ কৰি থাকিব পাৰে। আৰু বিভিন্ন ধৰণৰ টিপছ আছে, যিবোৰ টিপছ ইউজ কৰি আপুনি আপোনাৰ ঘৰত মকৰা জাল নোহোৱা কৰিব পাৰে, মকৰা খেদি পঠাব পাৰে। তাৰে ভিতৰত আপুনি কি কৰিব পাৰে, পদিনা, সেই পদিনা ধুনীয়াকে, পদিনাৰ পৰা এটা স্মেল ওলাই নহয়, সেই পদিনাটো ধুনীয়াকে মোহাৰি তাৰে পানীৰ লগত মিক্স কৰি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব পাৰে। তেতিয়াও কিন্তু আপোনাৰ ঘৰত মকৰা নাহে। আৰু মাজে সময়ে আপোনালোকে কি কৰিব, হোৱাইট ভিনেগাৰটো পানীত মিক্স কৰি ঘৰ মচিব, বা যিবোৰ ঠাইত ৱালৰ চুক কোণবোৰত সাধাৰণতে মকৰা থাকে নহয়, সেইবোৰত যদি মাজে সময়ে যদি ৱালবোৰো হোৱাইট ভিনেগাৰ দি মুছে নহয়, তেতিয়া দেখিব তাতে কিন্তু আৰু দ্বিতীয়বাৰৰ কাৰণে মকৰা নাহে। এইকেইটা অতি সহজ টিপছ আপোনালোকে ফলো কৰিব পাৰে, তেতিয়া দেখিব আপোনাৰ ঘৰত কেতিয়াও মকৰা নাহে। আৰু মকৰা যদি নাহে, তেতিয়াহ'লেতো আৰু কথাই নাই, মকৰা জাল আপোনাৰ ঘৰত নহয়। আৰু তাৰ লগতে আৰু কেইটামান কথা কব বিচাৰো, নাৰ্জী ফুলটো বহুত বেছি ভাল। নাৰ্জী ফুলেদিও কেতিয়াবা ঘৰ মচিব পাৰে, বা নাৰ্জী ফুল ধুনীয়াকে মোহাৰি স্প্ৰে বটলত ভৰাই পানীখিনি স্প্ৰে কৰি দিব পাৰে, তেতিয়াও কিন্তু নাহে। আৰু যে চিত্ৰনলা দি মাজে মাজে ঘৰ মচিব, ধুনীয়া এটা স্মেলো ওলাব আৰু মকৰা জালো নহয়। এইবোৰ কৰিব পাৰে, অতি সহজ টিপছ। গতিকে এইখিনি কৰি চাব বুলি মই আশা কৰিছো। আপোনালোকৰ যদি এইকেইটা টিপছ অৱলম্বন কৰি আপোনাৰ ঘৰৰ পৰা আপুনি মকৰা খেদাব পাৰিছে, তেনেহলে মোৰ কমেণ্ট বক্সত এষাৰি আপোনাৰ মন্তব্য জনাব একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, তেনেহলে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধু বৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে যদি কোনোবাই মকৰা জাল বহুত বেছি হৈ আছে, এনেকুৱা সমস্যাত ভুগি আছে, তেতিয়াহলে এই সমস্যাটোৰ পৰা অতি সহজে ৰিলিফ পাব। তেনেহলে আজিলৈ এৰিছো, পুনৰ লগ পাম এনেধৰণৰ ভিডিঅ'ৰ মাজত। আপোনালোক ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। আৰু মোৰ লগত যদি টিপছ সম্পৰ্কীয় কিবা কথা পাতিব বিচাৰে, তেনেহলে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব। ইনষ্টাগ্ৰামত মই ভনিতা বৰকটকী বুলি আছে, আৰু মোৰ এটা ফেচবুক পেজো আছে, পেজটোত ভনিতাছ লাইফষ্টাইল বুলি আছো। পেজটো অনুগ্ৰহ কৰি ফলো কৰি দিব বুলি আশা কৰিছো। তেনেহলে আজিলৈ এৰিছো, পুনৰ লগ পাম মোৰ এই কোনোবা এটি অন্য ভিডিঅ'ৰ মাজত। আৰু এইখিনিতে এটা মই কথা জনাব বিচাৰো আপোনালোকক, আজি আপোনালোকে চাগে মোৰ ভইচটো ভালকে পোৱা নাই, কাৰণ বৰষুণ আহি আছে বেকগ্ৰাউণ্ডত, চাগে আপোনালোকে মানে বৰষুণৰ আৱাজ পাইছে, তাৰ কাৰণে খুবেই দুখিত। তেনেহলে আজিলৈ এৰিছো, আপোনালোক ভালে থাকক, টাটা।